Hello and welcome to the Oriental IT Center. আমি Oriental IT Centerৰ পৰা আপোনালোকক স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি শিকাবলৈ গৈ আছো টেলি। অৰ্থাৎ যদি আপুনি টেলি শিকিব বিচাৰিছে, এতিয়া বৰ্তমান আপডেট ভাৰ্চন চলি আছে টেলি প্ৰাইম। আৰু লগতে আমি কম্পিউটাৰাইজড একাউণ্টিং কেনেকৈ কৰিব পাৰিম, একাউণ্টিঙৰ বিষয়ে আমি এইটো কোৰ্চত গোটেইখিনি আলোচনা কৰিম যে এটা একাউণ্টিং কৰিবলৈ আমি কি কি শিকিব লাগিব আৰু বেচিক একাউণ্টিং কেনেকৈ আহ, হয় বেছিক একাউণ্টিং কৰিবৰ কাৰণে আমাৰ যিবোৰ বস্তুৰ দৰকাৰ সেইখিনি আমি আলোচনা কৰিম লগতে আমি টেলি শিকাম আজিৰ ক্লাছত আমি টেলি কেনেকে আমি লেপটপত নাইবা আপোনাৰ কম্পিউটাৰত আমি কেনেকে ডাউনলোড কৰিব পাৰো চ' আমি যাব লাগিব ফাৰ্ষ্ট অফ অল আমি গুগল ক্ৰমত গলো গুগল ক্ৰমত যাই টেলি প্ৰাইম টেলি প্ৰাইম ডাউনলোড কৰিম টেলি প্ৰাইম ডাউনলোড কৰিবৰ কাৰণে আমি টেলি চলিউশ্যনত যাব লাগিব টেলি চলিউশ্যন যিটো আছে টেলি চলিউশ্যন এইটো অফিচিয়েল ৱেবছাইট হয় এইটো ৱেবছাইটত যাই আমি টেলি ডাউনলোড কৰিম এটা চাওক বৰ্তমান এইটো নিউ ৰিলিজ চলিছে টেলি 4.1 ইয়াতে আছে টেলি প্ৰাইম এডিট লগো তো আমি ইয়াৰ পৰা ডাউনলোড অপশ্যনত ক্লিক কৰিম টেলি প্ৰাইমটো আমাৰ ডাউনলোড হৈ আছে ডাউনলোড কমপ্লিট হৈছে টেলি প্ৰাইমৰ ছেটআপটো যিটো আছে ছেটআপটো আমাৰ কম্পিউটাৰৰ ডাউনলোড অপশ্যনত যাব তাৰ পৰা আমি টেলি প্ৰাইমটো ইয়াতে যিটো টেলি প্ৰাইম ছেটআপ মেনেজাৰ ইয়াতে আহিছে ইয়াৰ পৰা আমি যাম ইনষ্টল ইয়াতে কনফিগাৰ আৰু মোৰ একশ্যন কনফিগাৰ মানে যদি আমাৰ ইয়াতে অলৰেডি কিবা টেলি ERP9 থাকে বা বেলেগ সফ্টৱেৰ থাকে তেতিয়াহ'লে এইটো আপডেট হ'ব এইটো আপডেটত যাই চাই আমি কনফিগাৰ কৰিব লাগিব আৰু নতুনকৈ যদি আপুনি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ ইনষ্টল অপশ্যনত যাব লাগিব ইয়াতে ইনষ্টলেশ্যন আমি কৰিম আৰু কম্পিউটাৰত ইনষ্টল হৈ আছে ইয়াতে ষ্টাৰ্ট টেলি প্ৰাইম ইয়াতে লিখিছে ডু ইউ ৱান্ট টু এলাউ পাব্লিক এণ্ড প্ৰাইভেট নেটৱৰ্ক টু এক্সেছ দিছ এপ এটা আমি জাষ্ট পাব্লিক টু প্ৰাইভেট এইটো এলাউ কৰি দিলো এলাউ কৰি দিয়াৰ পিছত ইয়াতে আছে টেলি এপ্লিকেশ্যন ছেটআপ টেলি প্ৰাইম উইল ষ্টাৰ্ট দ্য ফলোইং settings click on the configuration to change the setting এটা কান্ট্রি ইন্ডিয়া হ'ব কাউন্টিং টাৰ্মিনলজি এইটো যিটো আছে এনেকুৱা থাকিব আৰু কোম্পানী ডাটাটো আমাৰ চি ড্ৰাইভত যায় এইটো ডাটাখিনি ষ্ট'ৰ হ'ব তো আমি জাষ্ট একচেপ্ট কৰিব লাগিব একচেপ্ট কৰাৰ লগে লগে ইয়াতে আহিছে ৱেলকাম টু দ্য টেলি প্ৰাইম ইয়াতে আহিছে ট্ৰাই ইট ফৰ ফ্ৰী এইচ এডুকেশ্যনেল ভাৰ্চন ইয়াতে যিটো আছে এইটো হৈছে এডুকেশ্যনেল ভাৰ্চন অৰ্থাৎ আমি এডুকেশ্যনৰ কাৰণে ইয়াতে টেলি প্ৰাইম ফ্ৰীটো ইউজ কৰিব লাগিব ইয়াতে আছে ইউজ লাইচেন্স ফ্ৰম দ্য নেটৱৰ্কৰ পৰা লাইচেন্স আমি লাগিব ৰিএক্টিভেশ্যন এক্সিষ্টিং লাইচেন্স যদি আপুনি আগত টেলি প্ৰাইম ইউজ কৰিছে সেইটো লাইচেন্স থকা টেলি যদি আপুনি ইউজ কৰিছে তেতিয়াহ'লে ৰিএক্টিভেশ্যন কৰিব লাগিব ৰিএক্টিভ নিউ লাইচেন্স যদি নতুনকৈ আপুনি টেলি লাইচেন্স ল'ব বিচাৰে এক্টিভেশ্যন কোড লৈ যদি এইটো ইনষ্টল কৰিব বিচাৰে তেতিয়াহ'লে এক্টিভেশ্যনত যাব লাগিব যিহেতুকে আমি ইয়াতে এডুকেশ্যনেল ভাৰ্চন ল'ম কাৰণ আমি শিকিবৰ কাৰণে ইয়াতে ল'ম গতিকে ইয়াতে ফ্ৰী এডুকেশ্যনেল ভাৰ্চনে ল'ব লাগিব আমি ফ্ৰী এডুকেশ্যনেল ভাৰ্চন ক্লিক কৰিম ক্লিক কৰাৰ পাছত ইয়াতে টেলি ডাটা পাৱাৰ ইয়াতে কোম্পানী ক্ৰিয়েট চিলেক্ট ৰিমোট কোম্পানী স্পেচিফাইড পাথ চিলেক্ট ফ্ৰম দ্য ড্ৰাইভ ইয়াতে এইটো পপআপ মেনু ইয়াতে শ্ব' কৰিব তাৰপিছত আমি যাব লাগিব ক্ৰিয়েট কোম্পানী জাষ্ট আমি ইয়াতে ক্ৰিয়েট কোম্পানী অপশ্যনত যাম ইয়াতে ক্ৰিয়েট অপশ্যন আহিল ক্ৰিয়েট অপশ্যনত অহাৰ পিছত ইয়াতে কোম্পানী ক্ৰিয়েট হ'ব কোম্পানী ক্ৰিয়েট কেনেকে কৰে
The company creator যোৱাৰ পিছত কোম্পানী নেমত যাব লাগিব যে আমি যিটো কোম্পানীৰ নাম দিম সেই কোম্পানীটোৰ নাম ইয়াতে লিখিব লাগিব ধৰি লওঁ আমি Oriental IT Center কোম্পানী নেম দিলো ইয়াতে মেইলিং এড্ৰেছ অফ দ্য কোম্পানী নেম মেইলিং নেম এড্ৰেছ হ'ব যিটো এড্ৰেছ আপুনি দিয়ে সেই এড্ৰেছত দিব লাগিব সাপোজ আমাৰ ইয়াতে এড্ৰেছ গুৱাহাটী কামৰূপ মেট্ৰ' তাৰপিছত দিব লাগিব ইয়াতে ষ্টেট ষ্টেটত অহাৰ লগে লগে আমাৰ ৰাইট হেণ্ড চাইডত ইয়াতে গোটেই ষ্টেট যিমান অল ইণ্ডিয়াত যিমান ষ্টেট আছে চব ষ্টেট ইয়াতে শ্ব' কৰিব ইয়াৰ পৰা আমি দিব লাগিব আসাম ষ্টেটত যাব লাগিব আসাম ষ্টেটত যাই ষ্টেট চিলেক্ট কৰিব লাগিব নেক্সট আহিল কাণ্ট্ৰিটো অবভিয়াছলি ইণ্ডিয়াই হ'ব তাৰপিছত দিব লাগিব পিনক'ড নম্বৰ 781035 তাৰপিছত দিব লাগিব মোবাইল নম্বৰ যিকোনো মোবাইল নম্বৰ আমি ৰেণ্ডমলি লিখি দিব পাৰোঁ ইয়াতে মোবাইল নম্বৰ নেক্সট হ'ব আমাৰ ফেক্স যদি ফেক্স নাম্বার থাকে ফেক্স দিব লাগিব ইমেইল আইডি থাকিলে ইমেইল আইডি দিব লাগিব যদি এটা ওয়েবসাইট থাকে www.ydc.co.in এইটো ওয়েবসাইট আমি দিলো তাৰপিছত আহিব বেছ কাৰেন্সি চেম্পল মানে যিটো পইচা আমি হিচাপ নিকাচ কৰিম আৰু পইচা হিচাপ নিকাচ কৰাৰ চেম্পলটো কি হ'ব চেম্পলটো হ'ব বেছিক ইয়াতে ৰুপিস তাৰপিছত ফৰ্মাল নেম হ'ব INR ইণ্ডিয়ান ৰুপিস তাৰপিছত আহিল ফাইনেন্সিয়েল ইয়াৰ বিগিনছ ফ্ৰম একচুৱেলি ফাইনেন্সিয়েল ইয়াৰ যেতিয়া আমি একাউণ্টিং কৰিম একাউণ্টিং কৰাৰ সময়ত আমাৰ ফাইনেন্সিয়েল ইয়াৰটো ষ্টাৰ্ট হয় এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰু শেষ হয় 31 মাৰ্চ নেক্সট ইয়াৰ অৰ্থাৎ 24 ইয়াতে যদি 2023 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে তেতিয়াহ'লে ফাইনেন্সিয়েল ইয়াৰটো শেষ হ'ব 31 মাৰ্চ 2024 এণ্ড নেক্সট ওৱান আছে ইয়াতে বুকছ বিগিনছ ফ্ৰম মানে হৈছে বুকছটো অৰ্থাৎ যেতিয়াৰ পৰা আমি কোম্পানীটো ষ্টাৰ্ট কৰি আছো যেতিয়া আমি কোম্পানীটো ক্ৰিয়েট কৰি আছো কোম্পানী ক্ৰিয়েট কৰাৰ পিছত যেতিয়া আমি বিজনেছটো আৰম্ভ কৰিলো সেই দিনটোৰ পৰা আমাৰ ইয়াতে হিচাপটো থাকিব আমি সেই ডেটটো ইয়াতে দিব পাৰো যিহেতুকে এটা কথা কৈ থৈ দিওঁ যিহেতুকে আমাৰ ইয়াতে এইটো এডুকেশ্যনেল ভাৰ্চনত আমি ডেটটো চেঞ্জ কৰিব নোৱাৰিম এডুকেশ্যনেল ভাৰ্চনত অনলি দুটা ডেটে লয় এটা হ'ব 1 তাৰিখ আৰু 2 তাৰিখ সাপোজ ফৰ এক্সাম্পল মই দেখাই আছো ইয়াতে যদি আজিৰ ডেটটো আমি দিওঁ 3 23 তেতিয়া কিন্তু এইটো একো কাম কৰা নাই মানে এইটো নাহে চ' আমি ইয়াতে কি কৰিব লাগিব এইটো দিব লাগিব 1 তাৰিখে অৰ্থাৎ যেতিয়াৰ পৰা আমি কোম্পানী ষ্টাৰ্ট কৰো ফাইনেন্সিয়েল ষ্টাৰ্ট হৈছে সেই ফাইনেন্সিয়েল ইয়াৰৰ চেম ডেটটো ইয়াতে আমি দি দিম তাত আছে 23 23 23 23 এতিয়া কিন্তু এইটো কাম কৰিছে নেক্সট টাইম বেছ কাৰেন্সি চেম্পল তাৰপিছত ফৰ্মেল নেম INR তো চাওক ইয়াতে আমাৰ কোম্পানী ক্ৰিয়েট অপশ্যনত ইয়াতে আহিছে একচেপ্ট ইয়েছ অৰ নো যিহেতুকে আমি এতিয়া একচেপ্ট কৰিম গতিকে ইয়েছত যাব লাগিব ইয়েছ কৰাৰ লগে লগে আমাৰ এইটো কোম্পানী ক্ৰিয়েশ্যন হৈ গ'ল ইয়াৰ পিছত আমি দেখাম যে কোম্পানী ক্ৰিয়েশ্যনৰ পিছত আমি কেনেকে কোম্পানী ফেচাৰ্ছ আৰু কোম্পানীৰ যিখিনি সেটিংছ আছে সেটিংখিনি কেনেকে কৰে চ' আজিৰ ভিডিঅ'খন ইমানে থেংক ইউ